চিৰাঙৰ বিজনী প্ৰশাসনৰ উদ্যোগত বিজনী ছোৱালী হাইস্কুল খেলপথাৰত শ্বহীদ দিৱস উদযাপন। চিৰাং জিলা বিজনী জিলা প্ৰশাসনৰ উদ্যোগত শ্বহীদ দিৱস পালন কৰা হয়। এই শ্বহীদ দিৱসত চৰকাৰী বেচৰকাৰী বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ লগতে মহিলা আত্মসহায়ক গোটসমূহক লৈ ৪,০০০ পুৰুষ মহিলাই শ্বহীদ প্ৰণামো তোমাক গীতি পৰিৱেশন কৰে বিজনী ছোৱালী হাইস্কুল খেলপথাৰত। এই অনুষ্ঠানত প্ৰশাসনৰ তৰফৰ পৰা বিজনী শ্বহীদ পৰিয়ালসকলক একোখন ফুলান গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত অনুষ্ঠানত জিলা আয়ুক্ত যতীন বৰা, জিলা আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা, বিজনী মহকুমাধিপতি অজিত মহাজন, চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন ৰায়ৰ লগতে চৰকাৰী বিষয়া কৰ্মচাৰীৰ লগতে বিভিন্ন দল সংগঠন সমূহে ৮৬০ গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। শ্বহীদ দৰ্পণ কৰিছে, লগতে শ্বহীদ প্ৰণামো তোমাক এই সংগীতটি পৰিৱেশন কৰিলে। অসম চৰকাৰৰ উদ্দেশ্য হৈছে যে অসম আন্দোলনৰ যিটো ৪০০গৰাকী শ্বহীদক সম্পূৰ্ণ ৰাজ্যিকভাৱে স্বীকৃতি দিয়াৰ ব্যৱস্থা কৰিছে। আৰু এটা মোক গম পাইছে যে বৰাগাঁৱত এখন শ্বহীদ স্মাৰক পাৰ্ক সুন্দৰকৈ ধুনীয়াকৈ সাজি উলিয়াইছে, আজিৰ পৰা ৰাইজৰ কাৰণে মুকলি কৰিছে। নিশ্চয় এই অসম আন্দোলনৰ সকলোখিনি বস্তু ভৱিষ্যত প্ৰজন্মই তাতে দেখা পাব। আৰু আমি দৃষ্টিগত পাতিছোঁ এইটো কাৰণে যে নতুন প্ৰজন্মই অসম আন্দোলনৰ বিষয়ে অৱগত হওক, আৰু যিসকল আমাৰ শ্বহীদৰ পৰিয়াল তেওঁলোকক সন্মান প্ৰদৰ্শন কৰা হৈছে। যিসকল নিৰ্যাতিত হৈছিল তেওঁলোকক আমি সন্মান প্ৰদৰ্শন কৰিছোঁ চৰকাৰীভাৱে।
গতিকে আমাৰ চৰকাৰে যিখিনি নিৰ্দেশ দিছে সেইখিনি নিৰ্দেশ সকলোখিনি সুকলমে আমি চিৰাং জিলাত আমি বিজনী মহকুমাত তাতে আমি